ও দেবরাজ অমর মণ্ডলী দেবরাজ ইন্দ্রময় অধিপতিয়ে অমরাবতীপুর হয় দেবরাজ বৃহদয় স্বজন করে দেবতা সকল অর্পণ করছে শিষ্টের রক্ষা হয় দেবরাজ অমৃত পান করি অমরত্ব লভিলু যদিও রাখিব পড়া নয় আমি দেবতার গৌর দেবরাজ কতবার দৈত্য দানবর হাতত পরাজয় স্বীকার করি অশেষ লাঞ্ছনা ভুঞ্জিছো আমি দেবতা সমাজে দেবরাজ কিয় এনে দুর্বল চিন্তাত দিছে প্ৰশ্ৰয় বৰ্তমানতো আমি সুখতে আছো আৰু দেবৰাজ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন সিজনৰ অপাৰ করুণা আমাৰ ওপৰত তেনে স্থলত কোনে কৰিব পাৰে অপকাৰ দেৱ সমাজত কত হত দৈত্য দানবে রুদ্র মূর্তি ধরি পরাজিল আমার কতবার আত্মগোপন করি আমি দেবতা সমাজ ঘুরিছিল অনায় বনায় ভিক্ষারীর বেখেরে বীরেব রাখি কি ধন্য হই বারে বারে দৈত্য দানবে দেবতার কর্ম ঘটায় ব্যাখ্যা হে দেবগণ হাততে সংখ্যই লাগে মূর অন্তর দেবরাজ বলুন ভবিষ্যতৰ চিন্তা পৰিহাৰ কৰি বৰ্তমানৰ কথা ভবাই উচিত হ'ব বুলি মই ভাবো দেবৰাজ যদিও বা সেই দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত তথাপিতো সেই অসুৰৰ ক্ষণস্থায়ী বিজয়ে কেতিয়াও কৰা নাই দেৱতাৰ কোনো অপকাৰ গতিকে দেবৰাজ মিছাতেই নহব অস্থিৰ দেবগণ দেবরাজ তোমালোকৰ প্ৰভুত বাণীত আনন্দিত মই তথাপিতো
দেবগণ দেবরাজ কেউ যেন মন মোর নহয় উজ্জ্বল। কুয়া কুয়া কার্তিক আনন্দরে দেশ অনুমতি। কার্তিক বিষ্ণু যজ্ঞ ধন্য ধন্য কার্তিক উচিত পরামর্শ তুমি করিলা প্রদান। অচিরেই আয়োজন কৰিম আমি বিষ্ণু যজ্ঞ। সকলো নিৰাশা দুৰাশাময় কৰিলো পৰিত্যাগ। শুনাৰে ভগৱান থাকিব হস্তম সদা শত্ৰুৰ প্ৰত্যুত্তৰৰ বাবে। বখানো বখানো তোমালোকৰ অতুল বিৰাজ দেবরাজ অজবীর কার্তিক জর হেলাপতি বরুণ পবন জমাদি জর হবস এনেহেন দেবরাজেন্দ্র গেবার সেন্দেদ হব কারণ তেন্তে দেবগণ দেবরাজ আজিলৈ সভাই মন্তে ভঙ্গ করা হল। ভাল দেবরাজ দেবতা মণ্ডলী দেবরাজ অতি শীঘ্ৰে কৰিব লাগিব বিষ্ণু যজ্ঞৰ আয়োজন। হয় দেবরাজ হয় যদি সম্পূৰণ আমাৰ যজ্ঞ অশান্তি সৃষ্টি কৰিব নোৱাৰে একেবাৰে হৰক থামত। হয় দেবরাজ দেবরাজ আদেশ পালো যেতিয়া আপোনাৰ অৱশ্যে কৰিম বিষ্ণু যজ্ঞৰ আয়োজন। সৌৱা দেৱৰ কিনাৰত এইফালে আহিব লাগিছে। যোৱা বলুন হ সন্মানেৰে বহাই নাতে ভাল দেবরাজ নারায়ণ 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 আগমনত পরম কৃতার্থ হলো আমি দেব
দেৱতা সমাজ দেৱগণৰ কল্যাণ হওক। আকস্মাতে আবিৰ্ভাৱৰ কাৰণ ব্যক্ত কৰক দেৱ ঋষি। নাৰায়ণ নাৰায়ণ। দেৱৰাজ ইন্দ্ৰ দেৱৰ্ষি আৰু যত মানে অমৰ মণ্ডল বৰিশি অচিৰতে অমৰাৱতীত মিলিব প্ৰলয়। দেৱৰ্ষি পহেলিকাৰ কৰি পৰিহাৰ সকলোতে ভাগি পাতি কওক দেৱৰ্ষি। তেন্তে কওঁ শুনা সবিশেষ ভাঙি কওক দেৱৰ্ষি। মৈত্ৰৰ দৈত্য শালবনিপতিয়ে শালবনিপতিয়ে দিগ্বিজয়ৰ সূচনা কৰি আহিব লাগিছে স্বৰ্গৰ অভিমুখে। দেৱৰ্ষি অলিক কল্পনা কৰিছে অনাৰ্য দত্তই নাৰায়ণ। সম্ৰত মৃত্যু দণ্ড দি তাক খাই দিম জমৰালৈ। শক্তিধাৰী মৈত্যৰ দানৱে কিদৰে থিয় দিব ৩৩ কোটি দেৱতাৰ সন্মিলিত শক্তিৰ সন্মুখত? পিছতেই চিন্তা কৰিছে দেৱৰ্ষি। পাৰিব জানো এই অনাৰ্য ঘূৰে ৩৩ কোটি দেৱতাৰ সমে যুদ্ধ কৰিব? ভুল ভুল ভাবিছা দেৱগণ। সামান্য নহয় সিটো মৈত্যৰ দানৱ। দেৱৰ্ষি কঠোৰ তপস্যাৰে মহাদেৱক তুষ্ট কৰি তৈলক্য বিজয়ী ভাৰ লাভ কৰিছে। দেৱৰ্ষি আৰু মহাদেৱো তুষ্ট হৈ এক উৰন্তৰত কৰিছে প্ৰদান। উৰন্তৰত? হয় দেৱগণ, যি ৰথত উঠি নিজ ইচ্ছামতে হ'ব পাৰে উপস্থিত। দেৱৰ্ষি আৰু সেই ৰথত উঠি আহিব লাগিছে স্বৰ্গৰ অভিমুখে। দেৱৰ্ষি গতিকে দেৱগণ বিলম্ব নকৰি কৰা প্ৰতিকাৰ। এতিয়া মই আহিলো। দেৱৰ্ষি শুনা শুনা দেৱগণ মোৰ বাচন। দেৱৰ্ষি শুনা 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 দেৱগণ মোৰ বাচন। স্বৰ্গৰ অভিমুখে আহি আছে হাল বাৰা। দেৱৰ্ষি মোহনা পুৰন্দৰ মোহন বসন হোনা হোনা পুৰন্দৰ মোহন বসন প্ৰলয় সংগলে আহে সাগৰ ৰাজন দুৱাৰা কৰিব যদি হাল বাকনি ধন। তেন্তে কি কৰিবা দেৱগণ? উপায় দিয়ক দেৱৰ্ষি উপায় দিয়ক। উপায় হয় হয় দেৱৰ্ষি দেৱৰ্ষি উপায়। দেৱৰ্ষি নাৰায়ণৰ কাষে যোৱা পাবা সবিধান। হোনা হোনা পুৰন্দৰ মোহন বসন হোনা হোনা পুৰন্দৰ মোহন বসন প্ৰলয় সংগালে আহে সাগৰ ৰাজন নাৰায়ণ নাৰায়ণ নাৰায়ণ। শুনিলা শুনিলা দেৱগণ। দেৱৰ্ষি পানী মৈত্য দৈত্যই মহাদেৱৰ পৰা বৰ লাভ কৰি আহিব লাগিছে স্বৰ্গৰ অভিমুখে। সাজু হোৱা দেৱগণ। সমস্ত ৩৩ কোটি দেৱতাই একত্ৰিত কৰা আৰু বাধা দিয়াহে অনাৰ্য ঘূৰাও। ভাল দেৱৰাজ বলা দেৱগণ। তই নিৰিপুৰ কিবা হাতু আক্ৰমণ কৰিছ দেৱচাৰ কাপুৰ কি লাগা তোক? দেবেন্দ্র লাগে মোক অমরাবতীর রাজসিংহাসন আৰু আছে অসহ্য বিভূতি আৰু আছে মানে অমরাবতীর অপেশ্বরিগণ সকলোকে বিচাৰিছে আজি হালব ৰজনে স্তব্ধ হ মূৰ্খ। এনে নিজ বাক্য পুনৰবাৰ নকৰিবি উচ্চাৰণ। নাজাননে তই জমে তোৰ ধৰিছে কেখন। জমে চিন্তা কৰ মাথো তোৰ নিজ জীৱনৰ। অনাৰ্য দত্ত
সন্মুখত বহি এনে দম্বন কৰিছ যেতিয়াই অৱশ্যে পাবি তই মৃত্যুৰ ভিক্ষাদান। যুদ্ধতে খবৰত দেখা যাব কাৰ জয় কাৰ পৰাজয়। বেছ তেন্তে, বেছ তেন্তে। এই হলব গুণৰ পোহৰ পাৰিবিনে ৰাখিব তই অমৰাৱতীৰ ৰাজসিংহাসন আৰু দেৱগণৰ অমূল্য সম্পদ। নাই প্ৰয়োজন, আস্তে আস্তে কলিঙ্গন। বেশ তেন্তে হে হক লাগিল লাগিল ৰণয়ে দুয়ো মহাবীৰ পদ ভৰে বসুমতী কবে ধৰা ধৰ। যুদ্ধ কৰে দুয়ো বীৰে অতি ভয়ংকৰ আৰে যুদ্ধ কৰে দুয়ো বীৰে অতি ভয়ংকৰ আৰে অস্ত্ৰও কৰে অস্ত্ৰ কৰন্ত প্ৰহাৰ আৰে অস্ত্ৰও কৰে অস্ত্ৰ কৰন্ত প্ৰহাৰ। নজানি নৰলোকে এৰিয়া নকাম আৰে নজানি নৰলোকে এৰিয়া নকাম আৰে পাত কচা লোক লাগি কোলা ৰাম ৰাম আৰে পাত কচা লোক লাগি কোলা ৰাম ৰাম। দে তোর রাজমুকুট দে। নাই নাই দে দে তোর রাজমুকুট দে। দে তোর রাজমুকুট দে। হা 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 হা। যদুপতি হে দয়াময় ভক্তৰ ভক্তি অঞ্জলি কৰিবা গ্ৰহণ। উঠা দেৱগণ, ভাল প্ৰভু পদ দুটা পায়ে দেৱতা মণ্ডলে পবিত্ৰ হলে দ্বাৰকানগৰ। কিন্তু দেৱগণ প্ৰভু কিয় দেখো তোমালোকৰ আজি বিখৰ্ণ বদন যদুপতি হৈছে নেকি কিবা স্বৰ্গদঘটন? যদুপতি হে দয়াময় ভাগ্যৰ বিড়ম্বনা আৰু নিয়তিৰ অমুক চক্ৰান্তত আমি আজি স্বৰ্গহাৰা দেৱগণ অমৃত পান কৰি অমৰত্বৰ লভৰ প্ৰতিদান এই নেকি প্ৰভু? দেৱগণ সৰ্বকালে দৈত্য দানৱৰ হাতত পৰাজয় বৰণ কৰি দুৰ্ভিক্ষ যন্ত্ৰণা আমি ভুগিব লাগিব। যদুপতি কাৰ্তি হে দয়াময়, আজি দেৱতাৰ কি নিৰ্মম অৱস্থা।
মৰ্ত্যৰ দৈত্য হালবৰ অত্যাচাৰত দেৱতাৰ দেৱত্ব লোপ পোৱাৰ উপক্ৰম ঘটিছে শীঘ্ৰে যদি ইয়াৰ এক নকৰা প্ৰতিকাৰ নত সৃষ্টিত হব প্ৰলয় ব্ৰহ্মাণ্ডত হব বিপৰ্যয় হে প্ৰভু বৰুণ দেৱতাৰ নাম লৈ জীয়াই থকা সাৰ্থকতা ক'ত এনেদৰে জীয়াই থকা বৰ কষ্টকৰ তদুপতি বৰ কষ্টকৰ দেৱগণ প্ৰভু দৈত্যৰ অমুখী লিখনকে খণ্ডন কৰিব পাৰে কোনে মোৰ কি শক্তি আছে তাকে ৰোধ কৰাৰ তুমি কি পহেলিকাৰ দৰে কথা কৈছা কৃষ্ণ দেৱগণ দেৱতাৰ এনে নিৰ্মম লাঞ্ছনা কালতো নিষ্পন্দ হৈ থাকিবা তুমি দেৱগণ দেৱতাৰ আকুল ক্ৰন্দনেও তোমাৰ অন্ত স্পৰ্শ কৰিব পৰা নাই দেৱগণৰ হৈ কৰজোৰে মিনতি কৰিছো দেৱতাক উদ্ধাৰ কৰকে দুৰ্ঘূৰ বিপদৰ পৰা নহলে ভগৱানৰ পৰা আস্থা হেৰাই যাব ভক্ত সমাজৰ যোৱা দেৱগণ হালবৰ কবলৰ পৰা স্বৰ্গ উদ্ধাৰ কৰা চেষ্টা মই কৰিম নিশ্চয় ভাল প্ৰভু পুনৰাই সেৱা জনাই প্ৰভু চৰণত এবে মামিছো বিদায় যোৱা দেৱগণ তুমি 19 কৰ্তব্যতে হোৱা অগ্ৰসৰ ভাল প্ৰভু